এয়া নলবাৰী জিলাৰ কালডি গাঁৱৰ গোপূজা মহোৎসৱ। গোপূজা মানে গৰুক পূজা কৰা হয়। স্বয়ং শ্ৰীকৃষ্ণ যেতিয়া আমাৰ পৃথিৱীত আহিছিল, গৰু চৰাইছিল তেওঁ। তেতিয়াৰ পৰাই এই পৃথিৱীখনত যেন এক ৰহস্য থৈ গৈছে তেওঁ। সেয়া পৰম্পৰাগতভাৱে আমাৰ কালডি গাঁৱৰ ৰাইজে এনেকে প্ৰতি বছৰে কৰি আহিছে। শ্ৰীকৃষ্ণৰ শিশুকালৰ ৰূপটোক বৰ্ণনা কৰি ইয়াতে গৰুক পূজা কৰা হয়। নানা ধৰণৰ যাত্ৰী, বহু জেগাৰ পৰা মানুহ সেইদিনা ভিৰ লাগে। এই পূজাখন 5 দিন হয়। তাৰে ভিতৰত থাকে থিয়েটাৰ আৰু কিমান কি খোৱা বস্তুৰ মোটামুটি ৰাসৰ নিচিনাই হয়। এয়া গাঁৱৰ মানুহবোৰ ভক্তসকলৰ লগতে একেলগতে সেইদিনাখনে কৰিছে। এয়া চাওকচোন মোক অকমান গো পূজাৰ বিষয়ে সুধিলে। ময়ো ক'লো আৰু ধন্যবাদ।